নমস্কাৰ স্বাগতম জনাইছোঁ আজি অন্য এটা ভিডিঅ'লৈ বহু ষ্টুডেণ্টে তলত কমেণ্ট কৰি আছিলে কিছুমানৰ কমেণ্ট কৰিছিলে ভিডিঅ'বিলাকৰ তলত চ' SLRC যোৱা বছৰৰ কুৱেশ্যন পেপাৰখন আলোচনা কৰিব লাগে চ' আজি আমি কুৱেশ্যন পেপাৰ 1 SLRC কুৱেশ্যন পেপাৰ 1খন আমি আলোচনা কৰিম আপোনালোকৰ লগত 135টা কুৱেশ্যন থাকিব আৰু আপোনালোকৰ সময় থাকিব 2 ঘণ্টা ঠিক আছে এই 2 ঘণ্টা সময়ত আপোনালোকে কিমানটা প্ৰশ্ন কৰিব লাগিব 135টা কুৱেশ্যন কৰিব লাগিব ঠিক আছে এতিয়া আমি ডাইৰেক্ট কুৱেশ্যনলৈ গুচি যাওঁ বেছি দেৰি নকৰোঁ ইয়াতে ইনষ্ট্ৰাকশ্যন আছে এই মানে নিয়মাৱলীবোৰ ইয়াতে থাকিব আপোনালোকে পঢ়িব পাৰে ইংলিছ আৰু কেইবাটা ভাষাত 5টামান ভাষাত থাকিব ঠিক আছে আমি প্ৰথমটো প্ৰশ্নত যাব বিচাৰিছোঁ প্ৰথমটো প্ৰশ্ন আছিল ভিক্টোৰিয়া মেমৰিয়েল কোন ঠাইত অৱস্থিত ভিক্টোৰিয়া মেমৰিয়েল কোন ঠাইত অৱস্থিত ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন এ কলিকতাত কি আছে ভিক্টোৰিয়া মেমৰিয়েল আছে ঠিক আছে ইয়াৰ কেতিয়া বনোৱা হৈছিলে 1906 চনত বনোৱা হৈছিলে কিমান তাৰিখে 4 জানুৱাৰী ঠিক আছে 4 জানুৱাৰীত বনোৱা হৈছিলে এই ভিক্টোৰিয়া মেমৰিয়েলটো ঠিক আছে তো নেক্সট কুৱেশ্যন আছে হিমা দাসে কোনবিধ খেলত অংশগ্ৰহণ কৰে হিমা দাসে কোনবিধ খেলত অংশগ্ৰহণ কৰে ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ চি স্পীড শ্বৰ্ট ডিষ্টেঞ্চ ঠিক আছে স্পীড শ্বৰ্ট ডিষ্টেঞ্চত কোনে খেলে হিমা দাসে এই খেলটোত অংশগ্ৰহণ কৰে ঠিক আছে 3 নম্বৰ কুৱেশ্যনত যাওঁ 3 নম্বৰ কুৱেশ্যনত আছে ডিচেম্বৰ 2021 বৰ্ষত 2021 বৰ্ষত অসম বৈভৱ বঁটা কোনগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিল ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ বি ৰতন টাটা ঠিক আছে এইবুলি আপোনালোকে 2023 বৰ্ষতো মনত ৰাখিব 2023 বৰ্ষত 4জন মানুহক দিয়া হৈছে তো তাৰে আপোনালোকে 4জন মানুহৰ নাম মনত ৰাখিলে আপোনালোকৰ ভাল হ'ব কুৱেশ্যন আহিব পাৰে তেনেকৈ নেক্সট কুৱেশ্যনত আছে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন কোন ঠাইত অৱস্থিত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন কোন ঠাইত অৱস্থিত ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ ডি আহমেদাবাদ ঠিক আছে আহমেদাবাদত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন আছে পৰৱৰ্তী প্ৰশ্নত আছিলে 5 নম্বৰত আহিছিলে কুৱেশ্যনটো MPLAD আঁচনিত LADৰ সম্পূৰ্ণ ৰূপটো হৈছে ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ বি লোকেল এৰিয়া ডেভেলপমেণ্ট ঠিক আছে লোকেল এৰিয়া ডেভেলপমেণ্ট হয় LAD ফুল ফৰ্মটো ঠিক আছে MPLAD সম্পূৰ্ণ যদি MPLAD ফুল ফৰ্মটো আমি জানিবলগীয়া হয় তেতিয়া হ'ব মেম্বাৰ অফ পাৰ্লামেণ্ট ঠিক আছে কি হয় মেম্বাৰ অফ পাৰ্লামেণ্ট লোকেল এৰিয়া ডেভেলপমেণ্ট ঠিক আছে নেক্সট কুৱেশ্যনত যাম আমি 6 নম্বৰ কুৱেশ্যনত কোনগৰাকী ব্যক্তিৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ এ ভোগেশ্বৰী বৰুৱা ঠিক আছে ভোগেশ্বৰী বৰুৱাৰ জন্মদিনত কি কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় তাৰিখটো আহিব পাৰে কি তাৰিখে এইটো হয় 3 ছেপ্টেম্বৰ মানে 3 ছেপ্টেম্বৰ ঠিক আছে 3 ছেপ্টেম্বৰ তাৰিখে কি কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় কেতিয়া জন্ম হৈছিলে জানেনে তেওঁ জন্ম হৈছিলে 1984 ঠিক আছে সেইটো মনত ৰাখি থ'লে আপোনালোকৰ ভাল হ'ব ঠিক আছে নেক্সট কুৱেশ্যনত 7 নম্বৰত যাওঁ নিম্নলিখিত কোনটো স্থানে অসম আৰু অৰুণাচলক সংলগ্ন কৰে ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ এ ডিৰাক নামৰ ঠাইটুকুৰাই অসম আৰু অৰুণাচলক সংলগ্ন কৰে ঠিক আছে 8 নম্বৰ কুৱেশ্যনত আছিলে ইণ্ডিয়ান চিভিল ছাৰ্ভিচ ICS পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথমগৰাকী ব্যক্তি কোন আছিল ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ বি আনন্দৰাম বৰুৱা আছিল প্ৰথম ICS বিষয়া বা ইণ্ডিয়ান চিভিল ছাৰ্ভিচত পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ পৰা অসমীয়া ব্যক্তি ঠিক আছে 9 নম্বৰ কুৱেশ্যনত আছে প্ৰত্যেক ক্ৰিয়াৰে এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে শীৰ্ষক পদাৰ্থ বিজ্ঞানৰ তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব ইয়াৰ কাৰেক্ট এনসাৰ ছাৰ আইজাক নিউটন ঠিক আছে ছাৰ আইজাক নিউটনে কি কৈছিলে এই প্ৰতিক্ৰিয়াৰে এক সমান বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে বুলি কৈছিলে এই সূত্ৰটো আগবঢ়াইছিলে নেক্সট কুৱেশ্যন আছে 9 নম্বৰ কুৱেশ্যনত দিয়া আছিলে ইংলিছতো অসমীয়াত মই পঢ়ি দিছোঁ ইংলিছত যদি আপোনালোকে নাজানে 9 নম্বৰ কুৱেশ্যনটো পঢ়িলোঁ আমি এতিয়া 10 নম্বৰ আছে ঠিক আছে 10 নম্বৰটো আছিলে জিম্বাবুৰ ৰাজধানী চহৰখনৰ নাম কি জিম্বাবুৰ ৰাজধানী চহৰখনৰ নাম হৈছে হাৰাৰে ঠিক আছে হাৰাৰে হৈছে জিম্বাবুৰ ৰাজধানী ঠিক আছে 10 নম্বৰ পঢ়িলোঁ এতিয়া আমি 11 নম্বৰ কুৱেশ্যনত যাওঁ 11 নম্বৰ কুৱেশ্যনটোত সংযুক্ত আৰৱ এমিৰেট UAEৰ মুদ্ৰাৰ নাম কি ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ চি দিৰহাম ঠিক আছে দিৰহাম কি হয় UAEৰ মুদ্ৰাৰ হয় আৰৱ এমিৰেটৰ ঠিক আছে পৰৱৰ্তী প্ৰশ্ন কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত কোন দুখন নগৰৰ মাজত অৱস্থিত যোগীঘোপা আৰু পঞ্চৰত্নৰ মাজত কি আছে নৰনাৰায়ণ সেতু অৱস্থিত এতিয়া আমি 13 নম্বৰ কুৱেশ্যন 13 নম্বৰ কুৱেশ্যনত আছে আহোম ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল
আহোম ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ ডি পুৰন্দৰ সিংহ আছিলে আহোমৰ শেষৰ ৰজা 14 নম্বৰ কুৱেশ্যনত আছে লক্ষ্মীনাথ বেজবৰুৱা কবিতা ও মোৰ আপোনাৰ দেশ প্ৰথমে ক'ত প্ৰকাশিত হৈছিল ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ এ বাঁহী আলোচনী ঠিক আছে আৰু কিমান চনত বুলি যদি সোধে আপোনালোকক তেতিয়াহে 1909 চনত ঠিক আছে যদি 1909 চনত কি হৈছিল ও মোৰ আপোনাৰ দেশটো প্ৰকাশ পাইছিলে বাঁহী আলোচনীত পৰৱৰ্তী প্ৰশ্ন আছে বেংকক কোনখন দেশৰ ৰাজধানী চহৰ হয় বেংকক কোনখন দেশৰ ৰাজধানী চহৰ ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ ডি থাইলেণ্ড ঠিক আছে থাইলেণ্ড হৈছে বেংককৰ ৰাজধানী আৰু থাইলেণ্ডৰ যদি আপোনালোকক কাৰেন্সি উঠে কাৰেন্সিৰ নাম কি হ'ব ভাত ঠিক আছে কি হ'ব ভাত থাই ভাত বুলিও হ'ব পাৰে ক'ৰবাত ভাত বুলিও থাকিব পাৰে ঠিক আছে নেক্সট কুৱেশ্যন আছে গোপীনাথ বৰদলৈ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী কোন হৈছিল গোপীনাথ বৰদলৈ পাছত অসমৰ মুখ্যমন্ত্ৰী কোন হৈছিলে ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ চি বিষ্ণুৰাম মেধি তাৰ পাছত কি হৈছিলে অসমৰ মুখ্যমন্ত্ৰী হৈছিলে গোপীনাথ বৰদলৈ পাছত নেক্সট কুৱেশ্যন আছে অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয়খন কোন ঠাইত স্থাপিত ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ ডি গুৱাহাটী নহয় হা অপশ্যন নম্বৰ ডি আৰু ডিব্ৰুগড় ঠিক আছে ডিব্ৰুগড়ত কি আছিলে প্ৰথমখন আমাৰ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিলে ঠিক আছে কিমান চনত সেইটো আপোনালোকে তলত কমেণ্ট কৰক আৰু এক প্ৰথমতে কি বুলি জনা গৈছিলে বেৰি হোৱাইট হাউচ বুলি ঠিক আছে বেৰি হোৱাইট হাউচ বুলি জনা গৈছিলে ঠিক আছে নেক্সট কুৱেশ্যন 18 নম্বৰত আছে নিম্নলিখিত কোনখন ঠাই নতুন দিল্লী নিকটৱৰ্তী ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ এ গুৰগাম ঠিক আছে গুৰগামটো নিকটৱৰ্তী ঠাই হয় গুৰগামটো একচুৱেলি হাৰিয়ানাত পৰে আপোনালোকে মনত ৰাখিব এনেকৈ সুধিব পাৰে ক'ৰবাত হাৰিয়ানাত হয় সেইকাৰণে হাৰিয়ানা আৰু দিল্লী ওচৰা-ওচৰি লাগি আছে তো গুৰগামখন ওচৰতে পৰে ঠিক আছে নেক্সট কুৱেশ্যন 19 নম্বৰ কুৱেশ্যনত আছে যদি আপোনালোকে কিছুমান ইংলিছ মিডিয়ামৰ আছে মই ইংলিছত পঢ়িটো দিয়া নাই আপোনালোকে ইংলিছৰটো চাই ল'ব ঠিক আছে যদি ইংলিছত পঢ়িব লাগে মই পঢ়ি দিম এনেকুৱা নহয় মাৰ্গাৰেট টেচাৰ কোনখন দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল এইটো কুৱেশ্যন আপোনালোকে চাই যাব পাৰে কিয়নো এই মাৰ্গাৰেট টেচাৰে কোনখন দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল যদি সোধে তেতিয়া এই কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ ডি হ'ব ইংলেণ্ডৰ আছিলে মাৰ্গাৰেট টেচাৰ আছিল ইংলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ঠিক আছে নেক্সট কুৱেশ্যন 20 নম্বৰ কুৱেশ্যনত যাওঁ আমি ৰাছিয়া আৰু আলাস্কাৰ মাজৰ জলভাগ হৈছে ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ বি বেৰিং প্ৰণালী ঠিক আছে বেৰিং প্ৰণালী হৈছে ৰাছিয়া আৰু আলাস্কাৰ মাজত থকা জলভাগ যদি ইংলিছত যদি চাবলগীয়া হয় আপোনালোকে চাব পাৰে দ্য বডি অফ ৱাটাৰ বিটুইন ৰুছিয়া এণ্ড আলাস্কা ইজ ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন বি বেৰিং ষ্ট্ৰীট ঠিক আছে নেক্সট কুৱেশ্যন নিম্নলিখিত কোনখন চহৰৰ সাগৰ তীৰত অৱস্থিত নহয় সাগৰৰ ওচৰত মানে নহয় বুলি সুধিছে ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ এ হ'ব বাংগালোৰ ঠিক আছে বাংগালোৰখন সাগৰৰ ওচৰত থকা চহৰ নহয় সেইটো মনত ৰাখিব হুইচ অফ দ্য ফলোইং ইজ নট এ চি চাইড চিটি অফ ইণ্ডিয়া ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ এ বাংগালোৰ ঠিক আছে নেক্সট কুৱেশ্যন নিম্নলিখিত কোনবিধ বাহনক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীৰ ফাষ্টেগ টোলৰ পৰা ৰেহাই দিয়া হৈছে ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ এ এম্বুলেঞ্চক ৰেহাই দিয়া হৈছে এম্বুলেঞ্চক সকলোতে ৰেহাই থাকে ঠিক আছে নেক্সট কুৱেশ্যনত আছে অসমৰ প্ৰথমটো আধুনিক ৰংমঞ্চ বাণ থিয়েটাৰ কোন ঠাইত অৱস্থিত অসমৰ প্ৰথমটো আধুনিক ক'ত অৱস্থিত ইয়াৰ কাৰেক্ট এনসাৰ চি তেজপুৰ ঠিক আছে তেজপুৰত অৱস্থিত নেক্সট কুৱেশ্যন 24 নম্বৰ কুৱেশ্যনটো আমি চাম 24 নম্বৰ কুৱেশ্যনটো আছে নিম্নলিখিত কোনখন দেশ দক্ষিণ আমেৰিকাৰ অন্তৰ্গত সুধিছে ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ বি হ'ব বলিভিয়া কি হয় দক্ষিণ আমেৰিকাৰ অন্তৰ্গত বাকীকেইখন কম্বোডিয়া টাইচোমেনিয়া চমলিয়া এইখন নহয় ঠিক আছে নেক্সট কুৱেশ্যনত যাওঁ 25 নম্বৰ কুৱেশ্যনত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কোনটো আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল কনকলতা বৰুৱা কোনটো হেৰিয়ত হৈছিলে সংগ্ৰামত ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ বি ভাৰত ত্যাগ আন্দোলন যদি ইংলিছত কোৱা হয় কুইট ইণ্ডিয়া মুভমেণ্ট ঠিক আছে এইটোত কনকলতা বৰুৱাৰ মৃত্যু হৈছিলে ইন হুইচ মুভমেণ্ট ডুৰিং ইণ্ডিয়াৰ ষ্ট্ৰাগল ফৰ ইণ্ডিপেণ্ডেঞ্চ ৱাজ কনকলতা বৰুৱা মৃত্যু ঠিক আছে ইয়াৰ কাৰেক্ট এনসাৰ কুইট ইণ্ডিয়া মুভমেণ্ট
নেক্সট কুৱেশ্যন প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিলে ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি ৰাকেশ শৰ্মা ইয়াতে মই আপোনালোকক এটা কুৱেশ্যন সুধি থৈ দিওঁ আপোনালোকে তলত কমেণ্ট কৰিব ৰাকেশ শৰ্মাই যোনখন মহাকাশচাৰী যানত গৈছিলে সেই মহাকাশচাৰী যানখনৰ নাম কি আছিলে আপোনালোকে তলত কমেণ্ট কৰক তেতিয়া মই জানিম আপোনালোকে কিমানটো লেভেললৈকে পঢ়িছে নেক্সট কুৱেশ্যন অসম ৰাজ্যিক সংগ্ৰহালয়খন ক'ত অৱস্থিত অসম ৰাজ্যিক সংগ্ৰহালয়খন ক'ত অৱস্থিত অপশ্যন নম্বৰ বি ইয়াৰ কাৰেক্ট এনচাৰ গুৱাহাটীত অৱস্থিত ঠিক আছে নেক্সট কুৱেশ্যন যাওঁ আমি নিম্নলিখিত সকলৰ কোনগৰাকীয়ে অসমৰ কেবিনেট মন্ত্ৰী হিচাপে শেহতীয়াকৈ নিযুক্তি লাভ কৰিছে ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বি হয় জয়ন্ত মল্ল বৰুৱা ঠিক আছে বি ইয়াৰ কাৰেক্ট এনচাৰ জয়ন্ত মল্ল বৰুৱা তেতিয়া হৈছিলে মানে সলনি হৈ থাকে এতিয়া কিন্তু সেই কুৱেশ্যনটো এনেকৈ যদি আহে তেতিয়া এতিয়া জয়ন্ত মল্ল বৰুৱা নহয় বেলেগ হ'ব ঠিক আছে নেক্সট কুৱেশ্যন কোনটো বৰ্ষত দূৰদৰ্শনে ভাৰতত ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ কৰিছিলে কোনটো চনত ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ ডি 1982 কি হৈছিলে ভাৰতবৰ্ষত ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ হৈছিলে ঠিক আছে নেক্সট কুৱেশ্যন 30 নম্বৰ কুৱেশ্যনত আছে বোয়িং কোম্পানীৰ প্ৰাথমিক উৎপাদন সামগ্ৰী কি হয় বোয়িং কোম্পানীৰ প্ৰাথমিক উৎপাদন কি হয় ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ বিমান বাহন ঠিক আছে বোয়িং কোম্পানী কি বনায় বিমান বাহন বনায় উৎপাদন বুলি কৈছে না ঔষধ জোতা এইবোৰ নহয় বিমান বনোৱা হয় ঠিক আছে নেক্সট কুৱেশ্যনত 31 নম্বৰ কুৱেশ্যনত আছে নিম্নলিখিত সমূহৰ কোনটো মৌল নহয় বুলি সুধিছে হা ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ ডি কোৱাছ ঠিক আছে এই কোৱাছ বস্তুটো মানে কি নাথাকে এটা মৌল নহয় ঠিক আছে এটা এটা জিলিকি থকা ধৰণৰ বস্তু ইয়াত কি হয় ঔটো নাথাকে নেক্সট কুৱেশ্যন 32 নম্বৰ কুৱেশ্যনত নিম্নলিখিত ক্ৰিয়াসমূহৰ কোনটো বল ব্যৱহাৰ নহয় বুলি সুধিছে হা বল ব্যৱহাৰ নোহোৱা লন টেনিছত বল থাকে গল্ফতো বল থাকে টেবুল টেনিছতো বল থাকে বল নথকা এটাই আছে এইটো বেডমিণ্টনৰ আমি এইটো কি বুলি কওঁ কক বুলি কওঁ হয় না ইয়াত বল ব্যৱহাৰ নহয় নেক্সট কুৱেশ্যন 33 প্ৰতি বছৰে মে' মাহৰ 4 তাৰিখে নিম্নলিখিত কোনটো দিৱস পালন কৰা হয় প্ৰতি বছৰ মে' মাহৰ 4 তাৰিখে কোনটো দিৱস পালন কৰা হয় ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ ডি ৰেড ক্ৰছ এণ্ড ৰেড ক্ৰিপছ দিৱস ঠিক আছে আৰু বাকীকেইটা আপোনালোকে জানেই চাগে কোনটো দিনত কি পালন কৰা হয় বিটো কি পালন কৰা হয় পৰিৱেশ দিৱসটো কোন তাৰিখে শ্ৰমিক দিৱস কোন তাৰিখে পালন কৰা হয় আপোনালোকে মনত ৰাখি যাব ঠিক আছে নেক্সট কুৱেশ্যনত যাওঁ 34 নম্বৰ কুৱেশ্যন 1994 বৰ্ষত চৰকাৰী সেৱা শাখাত ৰামন মেগছেছ বঁটাটি কাক প্ৰদান কৰা হৈছিলে অৰবিন্দ কেজৰিৱাল নে বি টেনি উইচ ইয়াৰ কাৰেক্ট এনচাৰ কেইটাৰ ভিতৰত হ'ব অপশ্যন নম্বৰ চি ডক্টৰ কিৰণ বেদী কি দিয়া হৈছিলে 1994 চনত ৰামন মেগছেছ বঁটাটি প্ৰদান কৰা হৈছিলে ইয়াৰ নেক্সট কুৱেশ্যন 35 নম্বৰ কুৱেশ্যনত আছে নিম্নলিখিত সমূহৰ কোনটো ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ কি চি নম্বৰ ইয়াৰ কাৰেক্ট এনচাৰ আৰ্যভট্ট হৈছে প্ৰথমটো ভাৰতৰ কৃত্ৰিম উপগ্ৰহ ইয়াৰ পৰৱৰ্তী প্ৰশ্ন 36 নম্বৰ কুৱেশ্যন এজন ব্যক্তিয়ে যদি টাকাৰে ধন বিনিময় কৰে তেন্তে তেওঁ কোনখন দেশত আছে ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন ডি হ'ব বাংলাদেশত টাকা বুলি কোৱা হয় তো পাকিস্তানত কি বুলি কোৱা হয় পাকিস্তানক যেনেকৈ আমাৰ ইণ্ডিয়াত ৰুপি বুলি কোৱা হয় তাকে পাকিস্তানতো ৰুপি বুলি কোৱা হয় ঠিক আছে নেপালতো কি বুলি কোৱা হয় নেপালী ৰুপি বুলি কোৱা জনা যায় কম্বোডিয়াতো কি বুলি কোৱা হয় আপোনালোকে তলত কমেণ্ট কৰক ঠিক আছে মই বাকীকেইটা কৈ দিছোঁ আমাৰ নেক্সট কুৱেশ্যন 37 নম্বৰ কুৱেশ্যনত আছে কোনখন দেশে ভাৰতলৈ হিংৰ সৰ্বাধিক ৰূপান্তৰিত কৰে ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি ঠিক আছে চি ইয়াৰ কাৰেক্ট এনচাৰ আফগানিস্তান নেক্সট কুৱেশ্যন ভাৰতৰ কোনখন ৰাজ্যৰ পৰ্যটন টেগলাইন হৈছে গডছ অউন কাণ্ট্ৰি ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ ডি কেৰেলা ঠিক আছে কেৰেলা কি কৰা হয় গডছ অন কাণ্ট্ৰি বুলি জনা যায় ইয়াত সুধিছে 38ত গডছ অন কাণ্ট্ৰি ইজ দ্য টেগলাইন ফৰ টুৰিজিম অফ হুইচ ষ্টেট অফ ইণ্ডিয়া অপশ্যন ডি ইয়াৰ কাৰেক্ট এনচাৰ কেৰেলা 39 নম্বৰ কুৱেশ্যনত আছে অসমীয়াটো পঢ়ি দিছোঁ আপোনালোকক নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমীখন কোনখন ৰাজ্যত অৱস্থিত ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বি মেঘালয়ত কি আছে নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমীখন আছে ঠিক আছে হুইচ ষ্টেট ইজ দ্য নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমী লোকেটেড ইন মেঘালয়া ঠিক আছে নেক্সট কুৱেশ্যন 14 নম্বৰ কুৱেশ্যনত আছে কাউণ্টাৰ ইনচাৰ্জেঞ্চি
এণ্ডো জংগল ৱাৰফেয়াৰ স্কুলখন মিজোৰামৰ ক'ত অৱস্থিত ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব আপোনালোকে শুনাই নাই চাগে এইখন আছে ক'ত ভাইৰেংটে ঠিক আছে ভাইৰেংটেত অৱস্থিত অপশ্যন ডি ইয়াৰ কাৰেক্ট এনচাৰ এজন 41 নম্বৰ কুৱেশ্যন চাংঘাই নামৰ জন্তুবিধ পোৱা ঠাইখন চাংঘাই এটা হৈছে জন্তু সেই চাংঘাই নামৰ জন্তুবিধ ক'ত পোৱা যায় সুধিছে ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ কেবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান ঠিক আছে এই কেবুল লামজাও ৰাষ্ট্ৰীয় উদ্যানখনৰ ওপৰত কুৱেশ্যন আহি থাকে প্ৰায়ভাগ আহি থকা দেখিবলৈ পোৱা যায় এইখন ক'ত আছে যদি আপোনালোকক সোধে আপোনালোকে মনত ৰাখি যাব এইখন আছে মণিপুৰত ঠিক আছে মণিপুৰত আছে আৰু এইখনেই হৈছে একমাত্ৰ পানীৰ ওপৰত থকা বিশ্বৰ ভিতৰত পানীৰ ওপৰত থকা অকল এখন ৰাষ্ট্ৰীয় উদ্যান নেশ্যনেল পাৰ্ক হয় ঠিক আছে কেবুল লামজাও নেশ্যনেল পাৰ্ক ক'ত আছে বুলি ক'লে সুধিলে মণিপুৰত আছে ঠিক আছে আৰু তাতে এই চাংঘাই নামৰ জন্তুবিধ পোৱা যায় ঠিক আছে ফ্লোটিং নেশ্যনেল পাৰ্ক হয় তো নেক্সটটো কুৱেশ্যন 42 নম্বৰ হাড়গিলা সুৰক্ষাৰ বাবে কৰা প্ৰচেষ্টাৰ প্ৰদান কৰা গ্ৰীণ অস্কাৰ বুলি জনাজাত হুইটলি বঁটাটি কোন গৰাকী ব্যক্তিয়ে লাভ কৰিছিল ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ পূৰ্ণিমা দেৱী বৰ্মনে লাভ কৰিছিলে ঠিক আছে মই অপশ্যনকেইটা পঢ়ি যোৱা অপশ্যন পঢ়িলে আৰু বহুত সময় লছ হ'ব সেইটো কাৰণে ডাইৰেক্ট মই এনচাৰটো কৈ গৈছোঁ ঠিক আছে নেক্সট কুৱেশ্যন আছে শিক্ষাৰ অধিকাৰ আইনখন মৌলিক অধিকাৰ হিচাপে ডেছৰ অধীনত প্ৰণয়ন কৰা হৈছিল ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ অনুচ্ছেদ 21A ঠিক আছে দ্য ৰাইট টু এডুকেশ্যন এক্ট এজ এ ফাণ্ডামেণ্টেল ৰাইট ৱাজ ইনচিয়েট আণ্ডাৰ মানে হুইচ আৰ্টিকলটো কি হয় আৰ্টিকল 21A ঠিক আছে নেক্সটটো কুৱেশ্যনত যাওঁ 44 নম্বৰ কুৱেশ্যনটোত আছে অৰ্থশাস্ত্ৰ গ্ৰন্থকাৰ চাণক্য কাৰ ৰাজসভাত এগৰাকী মন্ত্ৰী আছিল অৰ্থশাস্ত্ৰ গ্ৰন্থকাৰ চাণক্য কাৰ ৰাজসভাত এগৰাকী মন্ত্ৰী আছিলে ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি চন্দ্ৰগুপ্ত মৌৰ্য ঠিক আছে চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজসভাত এগৰাকী মন্ত্ৰী আছিলে নেক্সটটো কুৱেশ্যন 45 নিম্নলিখিত কোনগৰাকী অভিযান্ত্ৰীয়ে মহম্মদ বিন তুগলকৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিছিল ঠিক আছে তেতিয়া ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব অপশ্যন নম্বৰ ডি ইবন বটুতা ঠিক আছে ইবন বটুতাই কি হৈছিলে মহম্মদ বিন তুগলকৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিছিলে নেক্সট নম্বৰ কুৱেশ্যন 46 নম্বৰ কুৱেশ্যন স্বাধীন ভাৰতৰ প্ৰথমগৰাকী আইন আৰু ন্যায় মন্ত্ৰী কোন আছিলে স্বাধীন ভাৰতৰ প্ৰথমগৰাকী আইন আৰু ন্যায় মন্ত্ৰী কোন আছিলে অপশ্যন নম্বৰ ডি ইয়াৰ কাৰেক্ট এনচাৰ বি আৰ আম্বেদকাৰ আছিলে ঠিক আছে নেক্সট কুৱেশ্যন 47 দুৰাণ লাইনে যি দুখন দেশৰ সীমাৰেখা গঠন কৰে সেই দুখন দেশ হৈছে ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ পাকিস্তান আৰু আফগানিস্তান ঠিক আছে পাকিস্তান আৰু আফগানিস্তানক সীমাৰেখা গঠন কৰে আৰু আমাৰ চীন আৰু ভাৰতক দলক কি বুলি কোৱা হয় মেকমোহন লাইন অসমীয়াত হয়নে তো LOC বুলি কোৱা হয় তো LOC ফুল ফৰ্ম আপোনালোকে তলত কমেণ্ট কৰিব নেক্সটটো কুৱেশ্যন আৰু ভাৰত আৰু বাংলাদেশতো মনত ৰাখিব ভাৰত আৰু পাকিস্তানতো মনত ৰাখিব ভাৰত আৰু বংগদেশতো এতিয়া আমি নেক্সট কুৱেশ্যন যাম নেক্সটটো কুৱেশ্যনত ভাৰতত যিটো বঁটাৰ বাবে ৰাষ্ট্ৰীয় আন্তঃবিদ্যালয় ফুটবল টুৰ্ণামেণ্ট খেলা হয় সেই বঁটাটো কি বুলি কোৱা হয় সেই বঁটাটো কোৱা হয় সুবৰ্ত কাপ অপশ্যন নম্বৰ বি ইয়াৰ কাৰেক্ট এনচাৰ সুবৰ্ত কাপ বুলি জনা যায় ঠিক আছে তো নেক্সটটো কুৱেশ্যন 49 নম্বৰ কুৱেশ্যনত আছে 1926 চনত স্থাপন কৰা অসমৰ সৰ্বপ্ৰথম ব্যক্তিগত খণ্ডৰ বেংকটোৰ নাম কি ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বি দ্য গুৱাহাটী বেংক লিমিটেড ঠিক আছে দ্য গুৱাহাটী বেংক লিমিটেড আমি যাওঁ যে 50 নম্বৰ কুৱেশ্যনত নীতি আয়োগৰ প্ৰধান চেয়াৰমেনগৰাকী কোন নীতি আয়োগৰ প্ৰধান মানে চেয়াৰমেনগৰাকী কোন হয় ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ ভাৰতৰ প্ৰধানমন্ত্ৰী ঠিক আছে নীতি আয়োগ কেতিয়া গঠন হৈছিলে 2015 সেইটো মনত ৰাখিব 2015 গঠন কৰা হৈছিলে ঠিক আছে আৰু নীতি যোনটো NITI নীতিটো ফুল ফৰ্ম আপোনালোকে তলত কমেণ্ট কৰক ঠিক আছে নেক্সটটো কুৱেশ্যন ভাৰতবৰ্ষত কোন প্ৰকাৰৰ গণতন্ত্ৰ অনুসৰণ কৰা হয় ভাৰতত কোন প্ৰকাৰৰ গণতন্ত্ৰ আয়োজন কৰা হয় ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ প্ৰতিনিধিমূলক গণতন্ত্ৰ ঠিক আছে
নেক্সট টু কুৱেশ্যন 52 নম্বৰ বাংলাদেশত গংগা নদীৰে মিলিত হোৱা পিছত ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জনা যায় বাংলাদেশত গংগা নদী মিলিত পিছত এক কি বুলি জনা যায় অপশ্যন নম্বৰ চি পদ্মা ইয়াতে সুধি থৈ দিওঁ আপোনালোকক যে ব্ৰহ্মপুত্ৰ নদী ভাৰতত কিমান কিলোমিটাৰ বিস্তাৰিত হৈ আছে সেইটো আপোনালোকে তলত কমেণ্ট কৰক ঠিক আছে নেক্সট টু কুৱেশ্যন 53 নম্বৰ কুৱেশ্যন মূল মধ্যৰেখাৰ পৰা পূব আৰু পশ্চিম দিশৰ কোনো ঠাইৰ কৌণিক দূৰত্বক বোলা হয় এক কি বুলি কোৱা হয় অপশ্যন নম্বৰ চি দ্ৰাঘিমাংশ বুলি কোৱা হয় ঠিক আছে মনত ৰাখিব নেক্সট টু কুৱেশ্যন 54 নিম্নলিখিত যুগ্মসমূহৰ কোনটো যুগ্ম শুদ্ধকৈ ৰজিতা খোৱা নাই ইয়াত কৈছে হাইড্ৰস্ফিয়াৰ পানী ঠিক আছে এইটো কাৰেক্ট হয় বায়'স্ফিয়াৰ পৰিৱেশ এইটো কাৰেক্ট হয় মানে খাপ খোৱা নাই বুলি সুধিছে দেই খোৱা নাই বুলি সুধিছে তেতিয়াহ'লে লিথোস্ফিয়াৰ স্থল হয় এইটো কাৰেক্ট হয় নহয় লিথোস্ফিয়াৰ স্থলো নহ'ব এটমস্ফিয়াৰ বায়ু হয় এইটো হয় কিন্তু ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ ডি হয় ঠিক আছে ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ ডি হ'ব ঠিক আছে মই ডাউট আছিলোঁ তথাপি আপোনালোকক এতিয়া ক্লিয়াৰিফিকেশ্যন কৰি দিছোঁ নেক্সট টু কুৱেশ্যন 55 চুনামি সংঘটিত হোৱা অঞ্চল এইটো মহাসাগৰ হয় কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ মহাসাগৰ যোনবিলাক ওচৰৰ পাজৰে মহাসাগৰ থাকিলে চুনামি হোৱাৰ সম্ভাৱনা বেছিকৈ থাকে ঠিক আছে আৰু 56 নম্বৰ কুৱেশ্যনত আছে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত নিম্নলিখিত কোনটো শব্দ সন্নিৱিষ্ট নাই বুলি সুধিছে হা ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বি ডেম'ক্ৰেটিক সেকুলাৰ আছে ছ'চিয়েলিষ্ট আছে ফেডাৰেল আছে তো ডেম'ক্ৰেটিক নহয় ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি হয় চৰি ডেম'ক্ৰেটিকো আছে আপোনালোকে এবাৰ মই একজেক্টলি কনফিউজ অকণমান তথাপি আপোনালোকে চাই ল'ব মোৰ মতে চি ইয়াৰ কাৰেক্ট এনচাৰ হ'ব লাগে ঠিক আছে আপোনালোকে যদি জানে ইয়াৰ কাৰেক্ট এনচাৰটো অলপ কমেণ্ট কৰিব মোৰ অলপ ডাউট আছে নেক্সট কুৱেশ্যনটো হৈছে মুদ্ৰাবিহীনভাৱে বয় বস্তুৰ ব্যৱহাৰ পুৰণি প্ৰথাটো কি হয় ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বি বিনিময় প্ৰথা অসমৰ ভিতৰত অকল এটা ঠাইতেই পোৱা যায় ক'ত পোৱা যায় এইটো মৰিগাঁও ঠিক আছে মৰিগাঁৱত পোৱা যায় আৰু সেই মৰিগাঁৱত হোৱা মেলাখনৰ নাম হৈছে জোনবিল মেলা সেই জোনবিল মেলাতেই কি হয় আজিও সেইটো মানে বিনিময় প্ৰথাটো চলি আছে ঠিক আছে নেক্সট টু কুৱেশ্যনত যাওঁ দাল বাটি চুৰমা নামৰ প্ৰখ্যাত খাদ্যটি সাধাৰণতে কোন ৰাজ্যত পৰিৱেশন কৰা হয় ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বি ৰাজস্থানত কি কোৱা হয় দাল বাটি চুৰমা নামৰ প্ৰখ্যাত খাদ্যটি ৰাজ্যত পৰিৱেশন কৰা হয় নেক্সট টু কুৱেশ্যন 59 সেউজীয়া উদ্ভিদৰ ওপৰত বৰ্তি থকা প্ৰাণীক কি বুলি জনা যায় ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ ডি হাৰ্বিভোৰাছ ঠিক আছে হাৰ্বিভোৰাছ বুলি জনা যায় শেষৰটো কুৱেশ্যনলৈ আহিছোঁ আমি 60 নম্বৰ কুৱেশ্যন ভাৰতীয় সংবিধানৰ কোনখন অনুসূচীত উত্তৰ পূব ভাৰতৰ পাহাৰৰ জনজাতীয় অঞ্চলৰ বাবে স্বায়ত্তশাসন পৰিষদ এইটো ষষ্ঠ অনুসূচীত মানে 6 শিডিউল ঠিক আছে 6 শিডিউলটো আমি এইটো সদায় জানিব লাগে এইখিনি আছিল যিমানখিনি জিকে কুৱেশ্যন আছিল জিকে কুৱেশ্যনখিনি আমি আলোচনা কৰিলোঁ তাৰ পাছত আমি মেথছৰ কুৱেশ্যন আমি আলোচনা কৰিম 61 নম্বৰৰ পৰা থাকি গ'ল সেইটো 61ৰ পৰা আমি কি কৰিম জিকে মানে যোনখিনি মেথছৰ কুৱেশ্যন আছে মেথছৰ আমি আলোচনা কৰিম ঠিক আছে আমি 60টা কুৱেশ্যন জিকে আমি আলোচনা কৰিলোঁ ঠিক আছে যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে আপোনালোকে কমেণ্ট এটা কৰিব আৰু লগতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে আপোনালোকে আহি থকা দিনবোৰত আপোনালোকৰ কাৰণে আৰু এটা ভাল ভিডিঅ' বনাবলৈ মই উৎসাহ পাওঁ ঠিক আছে থেংক ইউ ধন্যবাদ